নাহৰকটীয়াৰ অন্যতম শিক্ষানুষ্ঠান কলিয়াপানী উচ্চ মাধ্যমিক বিদ্যালয়ে 23 ডিচেম্বৰৰ পৰা 3 দিনীয়াকৈ উদযাপন কৰিছে সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰথম দিনা প্ৰায় 5 সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ, শিক্ষক-শিক্ষয়িত্ৰীয়ে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। বিদ্যালয়খনত অধ্যয়ন কৰি যোৱা 2007 বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে অত্যাধুনিকভাৱে পতাকা বেদীৰ লগতে 50 বৰ্ষ গৰকা বিদ্যালয়খনৰ স্মৃতি হিচাপে আটক ধুনীয়া এটা প্ৰতিমূৰ্তি স্থাপন কৰে। ঐতিহ্যমণ্ডিত কলিয়াপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাণ প্ৰতিষ্ঠা কালৰে পৰা শিক্ষাৰ মানদণ্ডৰ লগতে শিক্ষাৰ লগত জড়িত আটাইকেইটা দিশ অতি সুদৃঢ় বুলি অৱগত কৰে প্ৰাক্তন ছাত্ৰ দীপঙ্কৰ গগৈয়ে। কলিয়াপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গোট 2007 বৰ্ষৰ ছাত্ৰ গোটৰ তৰফৰ পৰা সমূহ এই অনুষ্ঠানত উপস্থিত হোৱা লগতে এই অনুষ্ঠানৰ প্ৰতি সঁহাৰি জনোৱা সমূহ লোককে আমি আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু অতি উলহ মালহেৰে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে আৰু আশা কৰিছোঁ সকলোৰে সহায় সহযোগিতাত অনুষ্ঠানটোৰ সফল সমাপ্তি হ'ব বুলি আমি যথেষ্ট আশাবাদী। ভাল লাগিছে, যথেষ্ট ভাল লাগিছে, সকলোৰে উৎসাহ উদ্দীপনা দেখি ভাল লাগিছে আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্টৰে দিন ৰাত কাম কৰি এই অনুষ্ঠানটো সফল কৰাত যথেষ্ট অৰিহণা যোগাইছে। কাৰ্যসূচী হিচাপে আমি 2007 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি পতাকা বেদীটো নিৰ্মাণ কৰিলোঁ। ঠিক তেনেকৈ বিভিন্ন ধৰণৰ ছাত্ৰ গোটে বিভিন্ন ধৰণৰ কাম আন্তঃগাঁথনি কামসমূহ হাতত লৈছে। অতি উলহ মালহেৰে সকলোৱে নিজৰ কাম সমাধান কৰিছে আৰু আজিৰ দিনটোলৈকে এইখিনি আৰু আপোনালোকে দেখিছে আৰু যিখিনি হৈছে। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।